জয় মা সৰস্বতী প্ৰিয় দৰ্শকবৃন্দ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ ৰাখি ভাগ্য চেনেলটিলে আৰু আজি এই ভিডিঅ'টিত আপোনালোকে নিশ্চয়কৈ গম পাব সৰস্বতী পূজাৰ কিছু নীতি নিয়ম যিহেতু আমি সকলোৱে জানো আৰু আগৰ ভিডিঅ'টোত মই উল্লেখ কৰিছোঁ যে আজি আৰু কাইলৈ অৰ্থাৎ 2 ফেব্ৰুৱাৰী আৰু 3 ফেব্ৰুৱাৰী দিনাখনে হ'বগৈ পঞ্চমী আৰু এই পঞ্চমী তিথি আজি আৰম্ভ হৈ কাইলৈ শেষ হ'ব সেয়েহে যদিহে আপোনালোকে ইচ্ছা কৰে আজি পূজা কৰিব পাৰে আৰু যদিহে ইচ্ছা কৰে কাইলৈ 10 বজাৰ আগতে পূজা সমাপ্ত কৰিব পাৰে সকলো সময়সূচী আগৰ ভিডিঅ'টোত চাই ল'ব পাৰিব খুব সুন্দৰকৈ আজি বৰ্তমান এই ভিডিঅ'টিত মই ক'বলৈ ওলাইছোঁ আপোনালোকক কেইটামান নীতি বা নিয়ম আমি আচলতে কি কৰিব লাগে এই দিনটোত বা কি কৰিব নালাগে যিহেতু এই দুটা দিনতে এই তিথিটো পৰিছে পঞ্চমী তিথি সেয়েহে আমি দুটা দিনতে এই নীতি নিয়মখিনি পালন কৰিব লাগিব তেনে বলকচোন বিলম্ব নকৰি জানি লওঁ যে কি নীতি নিয়ম বাৰু আমি পালন কৰিম আজি বা কাইলৈ এই দিনটিত আচলতে আমি সকলোৱে জানো ন যে সৰস্বতী মাক আমি অকল ছাত্ৰ ছাত্ৰী বুলি নহয় সকলো পূজা অৰ্চনা কৰাটো খুব প্ৰয়োজন কাৰণ তেখেত অকল বিদ্যাৰে দেৱী নহয় তেখেতৰ জ্ঞান বুদ্ধি সকলোৰে দেৱী হয় আৰু আমি যিমানেই বয়স নহওঁ আমি গোটেই জীৱনত জীয়াই থকা দিনলৈকে আমাৰ উপস্থিত বুদ্ধি আমাৰ জ্ঞান আমি বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰি তাক আয়ত্ত কৰি তাক কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ বা আমি জীৱনত শিকা সকলোবোৰ কথা প্ৰতিটো কামত ব্যৱহাৰ কৰাৰ কাৰণে সকলো ফালেই আচলতে আমাৰ জ্ঞানৰ প্ৰয়োজন আৰু সেই জ্ঞান প্ৰদান কৰে সৰস্বতী দেৱীয়ে সেয়েহে বলকচোন আজি আৰু কাইলৈ খুব সুন্দৰকৈ নীতি নিয়মেৰে পালন কৰোঁ আমি এই দিনটোতে প্ৰথম কথা হৈছে যিহেতু সৰস্বতী পূজা আমি খুব সুন্দৰকৈ আমাৰ সন্তানৰ হকে হওক আমাৰ নিজৰ হকে হওক আমি পবিত্ৰ অন্তৰেৰে পূজা অৰ্চনা কৰা প্ৰয়োজন এই দিনটোত কিন্তু আপুনি পূজা অৰ্চনা কৰি অকল নামঘৰটো চাফ চিকুণাই ৰাখিলে নহ'ব আপুনি এই দিনটোত নিজৰ ঘৰখন খুব সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ নাপাহৰিব খুব সুন্দৰকৈ সকলোবোৰ চুক কোণ চাফ চিকুণাই ৰাখি যাতে ঘৰত এটা মন্দিৰ সদৃশ এটা পৰিৱেশ এটা খুব সুন্দৰ ধনাত্মক এটা ঊৰ্জা যাতে বয় তেনেকুৱা এক পৰিৱেশেৰে আৰম্ভ কৰিব আপোনাৰ দিনটো যদিহে আপুনি ৰাতিপুৱা সোনকাল শুৱা পাতিৰ পৰা উঠে সেয়া খুবেই শুভ উঠি আপুনি সম্পূৰ্ণৰূপে চাফ চিকুণ কৰি সম্পূৰ্ণ সাত্বিকভাৱে আহাৰ গ্ৰহণ কৰি নতুবা আপুনি পাৰিলে ব্ৰতত থাকি আজিৰ পূজাভাগ কৰিবলৈ চেষ্টা কৰিব আপুনি সন্তানৰ হৈ মাক বা আপুনি নিজৰ বাবে যদি কৰিছে তেন্তে আপুনি নিজেই এই দিনটোত ব্ৰতত থাকিলে খুব শুভ মানা হয় এই দিনটোত আপুনি খং অভিমান বা বিভিন্ন ধৰণৰ ঋণাত্মক যিবিলাক আমাৰ অনুভৱ সেই অনুভৱবোৰ নকৰাকৈ থাকিবলৈ চেষ্টা কৰিব খুব সুন্দৰকৈ হাঁহি মুখেৰে খুব সুন্দৰকৈ সন্তুষ্টিৰে ভগৱানক ধন্যবাদ জনাই আপোনাৰ দিনটো আৰম্ভ কৰিব আৰু পূজাৰ আয়োজন কৰিব আপুনি যদি ঘৰতে সৰস্বতী মাৰ পূজা অৰ্চনা কৰিম বুলি ভাবিছে নিশ্চয়কৈ এখন থাপনা বা এখন আসন আপোনালোকে কৰিব পাৰে য'ত সৰস্বতী মাৰ ফটো বা মূৰ্তি স্থাপন কৰিব পাৰে তাতে আপোনালোকে গংগা জলেৰে পবিত্ৰ কৰি সেই স্থানখিনি আপুনি খুব সুন্দৰকৈ মাৰ ফটো বা মূৰ্তিটো স্থাপন কৰি তাত সুন্দৰকৈ ধূপ বন্তি জ্বলাই তাত বিভিন্ন ৰঙৰ ফুল বিশেষকৈ বগা ৰঙা হালধীয়া এনেধৰণৰ ফুল আপুনি অৰ্পণ কৰিব পাৰে মাৰ ওচৰত মায়ে খুব ভাল পায় বগা আৰু হালধীয়া ৰংটো সেয়েহে যদিহে সম্ভৱ তেতিয়াহ'লে আপুনি নিশ্চয়কৈ বগা নতুবা হালধীয়া ৰং বা তেনেকুৱা ধৰণৰ বস্ত্ৰ পৰিধান কৰিবলৈ চেষ্টা কৰিব এই দিনটোত আপোনালোকে কোনো পথ্যে যাতে আপোনালোকৰ ঘৰত আমিষ ভোজন ৰন্ধাও নহয় খোৱাও নহয় সেইটো মন কৰিব এই দিনটোত যাতে আপুনি অকল নিজেই নহয় ঘৰৰ সকলোবোৰ সদস্যই যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ সম্পূৰ্ণৰূপে গা মূৰ ধুই সম্পূৰ্ণ সাত্বিকভাৱে যাতে থাকে সেয়া লক্ষ্য কৰিব সৰস্বতী পূজাৰ দিনাখন আচলতে বহুত এটি পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত আমি কাকো বেয়াকৈ ক'বলৈ বা বেয়া খং কৰিবলৈ আচলতে ইচ্ছা কৰাটো অনুচিত এই দিনটোত আপুনি যিমানে মানুহৰ মাজত মৰম ভালপোৱা বিলাব যিমানে আপুনি ভগৱানক সন্তুষ্টি মনেৰে প্ৰাৰ্থনা কৰিব সিমানে আপোনাৰ প্ৰাৰ্থনা মায়ে স্বীকাৰ কৰিব এই দিনটোত আপুনি সন্তানৰ যদিহে পঢ়া শুনাৰ বাবে কৰিছে তেতিয়াহ'লে সন্তানক সেৱা কৰিবলৈ দিয়ক লগতে আপুনি মাৰ চৰণত সন্তানৰ কিতাপ কলম তেনেকৈ অকণমান থৈ সেৱা জনাব পাৰে যাতে মাৰ আশীৰ্বাদ বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত যাতে সন্তানৰ তাত লাভ হয়
তাৰ পাছত আপোনালোকে এই দিনটিত ভোগ আগবঢ়াব পাৰে মালৈকে বগা বা হালধীয়া ৰঙৰ ক্ষীৰ দিব পাৰে মাৰ পায়স খুবেই প্ৰিয় ভোগ তাৰ পাছত আপুনি খিচাৰি দিব পাৰে আৰু খিচাৰি ভোগটো মায়ে গ্ৰহণ কৰি খুব সুন্দৰকৈ তাৰ পাছৰ কথাটো হৈছে যে সৰস্বতী পূজাত আমি স্তুতি কৰোঁতে আমি পুষ্পাঞ্জলি মন্ত্ৰ আমি পাঠ কৰিব পাৰোঁ আৰু যদিহে আপোনালোকে এই মন্ত্ৰটো বিচাৰে মোৰ আগৰ ভিডিঅ'টি নিশ্চয়কৈ চাবলৈ নাপাহৰিব তাত খুব সুন্দৰকৈ ফটো সহকাৰে মই উচ্চাৰণ কৰি খুব সুন্দৰকৈ পাঠ কৰি শুনাইছোঁ যদিহে আপোনালোকে সেই ভিডিঅ'টি চাই নিশ্চয়কৈ আপোনালোকৰ সুফল হ'ব এতিয়া কথাটো হৈছে যে সৰস্বতী পূজাৰ দিনাখন আপুনি ধূপ ধূনা বন্তিৰে গোটেই ঘৰখন লগতে আপোনাৰ মন্দিৰ খুব সুন্দৰকৈ সেৱা জনাই ভগৱানক তাৰ পাছত আপোনালোকে যদিহে পাৰে তেতিয়াহ'লে কাৰোবাক দান এটা কৰিবলৈকে ইচ্ছা কৰিব বিশেষকৈ আপুনি যদি কন্যাক দান কৰিব পাৰে কোনো কুমাৰী কন্যাক তেতিয়াহ'লে এয়া অতিকৈ শুভ মানা হয় সৰস্বতী পূজাৰ দিনাখন আমি শেষ হৈ যোৱাৰ পাছতো পূজাটো তাৰ পাছতো আমি আহাৰ গ্ৰহণ কৰিব নালাগে যেহেতু এইবাৰ পঞ্চমী তিথি দুটা দিনত পৰিছে সেয়ে আপুনি লক্ষ্য কৰিব যে 2 তাৰিখ আৰু 3 তাৰিখ দুয়োটা দিনতে যাতে আপুনি সাত্বিকভাৱে কটাব পাৰে সেয়া লক্ষণীয় বিষয় আশা কৰোঁ আপোনালোকৰ এই কথাখিনিয়ে কিছু হ'লেও কামত আহিব আৰু যদিহে আপোনালোকে এটি সৰস্বতীৰ প্ৰাৰ্থনা শুনিব বিচাৰে তেতিয়াহ'লে মোৰ আগন্তুক ভিডিঅ'টোলৈকে অপেক্ষা কৰক আগন্তুক ভিডিঅ'টিত আপোনালোকে সৰস্বতী মাক প্ৰাৰ্থনা কৰিবলৈকে এটা খুব সুন্দৰ প্ৰাৰ্থনা পাব আশা কৰোঁ আপোনালোকৰ সকলোৰে শিৰত সৰস্বতী মাৰ আশীৰ্বাদ জিলিকি থাকক আপোনাৰ জ্ঞান বুদ্ধিৰ লগতে আপোনাৰ সন্তানৰো জ্ঞান বুদ্ধি সকলো ফালে আগুৱাই যাওক তাৰেই কামনাৰে আজি মাগিছোঁ বিদায় ভিডিঅ'টি কমেণ্টত নিশ্চয়কৈ জয় মা সৰস্বতী লিখিবলৈ নাপাহৰিব আকৌ ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈকে একেবাৰে নাপাহৰিব চেনেলটো নতুনকৈ আহিছে এনেকুৱা বিভিন্ন ধৰণৰ আধ্যাত্মিক কথা শুনিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ